হেল্ল' এভৰিৱান, মই সুদেশ শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে প্ৰিপাৰেশ্যন ভালে চলি আছে। আমি অলপ দিনৰ আগতে আপোনালোকৰ হয়তো মনত আছে বহুতে ফ'ল' কৰিছিলে যে আমি 200 মষ্ট ইম্পৰ্টেণ্ট BEd কুৱেশ্যনছ ডিছকাছ কৰি আছিলোঁ। এইখিনি মই আগতেও জনাইছোঁ যে অকল BEdৰ কাৰণেও নহয়, বাকী যোনখিনি এণ্ট্ৰেঞ্চ হ'বলগীয়া হৈ আছে DSS হওক, DME যদি ওলায় সেইখিনিৰ কাৰণেও ইম্পৰ্টেণ্ট হৈ পৰে। তো আজি আমি তাৰ থাৰ্ড পাৰ্টটো ডিছকাছ কৰিম। অলৰেডি দুটা পাৰ্ট ডিছকাছ হৈ আছে, আপোনালোকে চোৱা নাই যদি সেইখিনি চাবলৈ নাপাহৰিব, কাৰণ এইখিনি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এইখিনিৰ পৰা অহা চান্স বহুত থাকে। আৰু যোনে যোনে এক্সাম দি আহিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, তেওঁলোকে মোক জনাইছে যে ইয়াৰ পৰা বহুতখিনি কুৱেশ্যন আহিছে। চ' এই ছিৰিজটো ভালকৈ চাব গোটেইখিনি, লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট আজি যিহেতুকে কৈছোঁ এইটো থাৰ্ড পাৰ্ট, চ' 102ৰ পৰা 150লৈকে ডিছকাছ কৰিম। 102 নম্বৰ কুৱেশ্যন, দ্য বুক মাকাম ৱাজ ৰিটেন বাই। মাকাম কোনে লিখিছিলে কৈছে। ইয়াৰ কাৰেক্ট আনচাৰটো আপোনালোক সকলোৱে জানেই চাগে, আমি সকলোৱে মনত ৰাখিব লাগে কোনে, ৰীতা চৌধুৰী বাইদেৱে। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট 103rd, হুইচ বুক আৰ্ণ দ্য বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দ্য জ্ঞানপীঠ এৱাৰ্ড। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ছাৰে কিহৰ কাৰণে জ্ঞানপীঠ এৱাৰ্ড পাইছিলে সুধিছে। য়াৰংগম, মৃত্যুঞ্জয়, অঘৰী আত্মাৰ কাহিনী, দস্তাবেজ। কিহৰ কাৰণে পাইছিলে? মৃত্যুঞ্জয়। এতিয়া চাওক, আপোনালোকে বহুতে সুধিছে এক্সামৰ কাৰণে কেনেদৰে প্ৰিপেয়াৰ কৰিম। আপোনালোকৰ এতিয়া কামটো কি হ'ল, আপোনালোকে এইটো পালে বাকীকেইখন চোৱাৰ কাম আপোনাৰ, যে য়াৰংগমনো কোনে লিখিছিলে, তেতিয়াহ'লে অঘৰী আত্মাৰ কাহিনী কোনে লিখিছিলে, যেনেকৈ আমি সকলোৱে জানোৱে ছৈয়দ আব্দুল মালিক ছাৰ। দস্তাবেজ কোনে লিখিছিলে, আধা লিখা দস্তাবেজ। চ' এই গোটেইখিনি আপোনালোকে চোৱাটো কাম আপোনাৰ। নেক্সট 104th, হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ৰিকগনাইজ দ্য ষ্টেটছ অন এ লিংগুইষ্টিক বেচিছ। কোনটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট হৈছিলে? ফাৰ্ষ্ট এমেণ্ডমেণ্ট, ছেভেন্থ এমেণ্ডমেণ্ট, 10th এমেণ্ডমেণ্ট এণ্ড 24th এমেণ্ডমেণ্ট। কোনটো এমেণ্ডমেণ্টৰ কাৰণে হৈছিলে? 7th এমেণ্ডমেণ্ট। আৰু কেতিয়া হৈছিলে? 1956। এইটো ইম্পৰ্টেণ্ট হয় দেই, মনত ৰাখিব। নেক্সট 105, হুইচ এমেণ্ডমেণ্ট ইজ অফটেন ৰিফাৰ্ড টু এজ দ্য মিনি কনষ্টিটিউশ্যন। এইটো বহুতবাৰ অহা দেখা গৈছে, DSSতো অহা দেখা গৈছে, BEdৰ এক্সামত অহা দেখা গৈছে। মিনি কনষ্টিটিউশ্যন বুলি কোনটো এমেণ্ডমেণ্টক কোৱা হয়? 24th এমেণ্ডমেণ্ট, 42nd এমেণ্ডমেণ্ট, 44th, 73rd। কোনটো হয়? 42nd এমেণ্ডমেণ্ট। আৰু কেতিয়া হৈছিলে? 1976। কেতিয়াবা ইয়াৰটো দি দিব পাৰে। নেক্সট 106 নম্বৰ কুৱেশ্যন, দ্য 44th এমেণ্ডমেণ্ট 1978ত যোনটো হৈছিলে, প্ৰাইমেৰীলি ডিল টু ইট। কিহৰ লগত ডিল কৰে 44th এমেণ্ডমেণ্ট? মনত ৰাখিব, এডিং ফাণ্ডামেণ্টেল ডিউটিজ, ৰিষ্টৰিং দ্য ইমাৰ্জেঞ্চি প্ৰভিজনছ এণ্ড চিভিল লিবাৰ্টিজ, এণ্টি ডিফেকশ্যন ল এণ্ড ৰিডিউচিং ভোটিং এজ। কোনটো হয়? মনত ৰাখিব, ৰিষ্টৰিং ইমাৰ্জেঞ্চি প্ৰভিজনছ। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট 107, হুইচ এমেণ্ডমেণ্ট ইণ্ট্ৰডিউচেছ দ্য এণ্টি ডিফেকশ্যন ল। এণ্টি ডিফেকশ্যন লটো ইম্পৰ্টেণ্ট হৈ পৰিছে এইকেইটা ইয়েৰৰ কাৰণে। এণ্টি ডিফেকশ্যন ল কোনটো এমেণ্ডমেণ্টৰ থ্ৰুদি কৰিছিলে? 52nd এমেণ্ডমেণ্ট। আৰু কেতিয়া হৈছিলে? 1985। আৰু মই এটা কথা কওঁ, আপোনালোকে যেতিয়া এইখিনি চাই যায় অকল চাই নাযাব, এইখিনি ক'ৰবাত নোট ডাউন কৰি যাব, কাৰণ এইখিনি ইম্পৰ্টেণ্ট হৈ পৰে তেতিয়া, আৰু পঢ়িবলৈও নেক্সট বাৰ ৰিভিজন কৰিবলৈ অসুবিধা হয়। Next 108, the voting age was reduced from 21 to 18 years by which amendment? কোনটো এমেণ্ডমেণ্টৰ কাৰণে ভোটিং এজটো ৰিডিউচ হৈছিলে 21ৰ পৰা 18লৈকে? কোনটো হয়? 61st এমেণ্ডমেণ্ট। কেতিয়া হৈছিলে? 1989 চনত। নেক্সট 109, হুইচ এমেণ্ডমেণ্ট ইণ্ট্ৰডিউচেছ দ্য গুডছ এণ্ড ছাৰ্ভিচ টেক্স। GST আমি যোনটো দিয়ে থাকোঁ, দুটা টাইপৰ GST থাকে, SGST আৰু CGST। চেণ্ট্ৰেলৰ যোনটো GST থাকে আৰু এটা হয় ষ্টেটৰ যোনটো হয়। কেতিয়া হৈছিলে? 101st এমেণ্ডমেণ্ট 2016। আৰু এইটো মনত ৰাখিবলৈ ইজি হয় কেনেকৈ, GST মানে কি, আমি কিবা এটা টেক্স দিব লাগে, আমি কিবা এটা বস্তু দিওঁতে কিমান দিওঁ, অড নাম্বাৰ দিওঁ, 100 টকা দিওঁ বা কিবা, এইটো মনত ৰাখিব 101st এমেণ্ডমেণ্ট বুলি। নেক্সট 110 নম্বৰ কুৱেশ্যনটো, দ্য 103rd এমেণ্ডমেণ্ট প্ৰভিজন ৰিজাৰ্ভেশ্যন ফৰ, প্ৰভাইড ৰিজাৰ্ভেশ্যন ফৰ। 103rd এমেণ্ডমেণ্টটো কি কয় সেইটো আমি বেছিকেলি জানিব লাগে। কি হয়? ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়ে 103rd এমেণ্ডমেণ্টটো, মনত ৰাখিব। কেনেকৈ মনত ৰাখিব? ইকনমিকেলি উইকাৰ ছেকশ্যন, তিনিটা ৱৰ্ড আছে, আৰু ইয়াতো কিমান হয়? 103rd, তিনি। চ' সেইটো মনত ৰাখিবলৈ ইজি হ'ব। মই ইয়াত ট্ৰিককেইটাও আপোনাক শিকাই গৈছোঁ যে আপোনালোকৰ ভালদৰে মনত ৰাখি যায়। নেক্সট 111, হুইচ এমেণ্ডমেণ্ট প্ৰভাইড 33% ৰিজাৰ্ভেশ্যন ফৰ ওমেন ইন দ্য লোকসভা এণ্ড দ্য ষ্টেট এছেম্বলি। এইটো ইম্পৰ্টেণ্ট হৈ পৰিছে, কাৰণ এতিয়া অলপ দিনৰ আগতে এইটোৰ ওপৰত বহুতখিনি হৈ গৈছিলে, আপোনালোকে হয়তো নিউজ চাই যদি গম পায়। চ' এইটো কোনটো হ'ব? 106th এমেণ্ডমেণ্ট। আৰু কেতিয়া হৈছে? 2023, 106th এমেণ্ডমেণ্ট। নেক্সট 112 নম্বৰলৈ আহিছোঁ, আণ্ডাৰ NEP 2020 মানে নেশ্যনেল এডুকেশ্যন পলিচি 2020, হোৱাট পাৰ্চেণ্টেজ অফ GDP ইজ টাৰ্গেটেড ফৰ দ্য পাব্লিক ইনভেষ্টমেণ্ট ইন দ্য এডুকেশ্যন। এইটো ইম্পৰ্টেণ্ট হৈ পৰে দেই, মনত ৰাখিব। এইটো কিমান হয়? 6। এইটো আকৌ কেনেকৈ মনত ৰাখিব যদি কিবা খেলিমেলি লাগে? GDP, তিনিটা ৱৰ্ড আছে, মাল্টিপ্লাই কৰি দিব 286। নেক্সট 113,
How many national parks are currently recognized in Assam? কিমানখন national park আছে including the newest notified ones? কিমান হয় 8খন. Option number D is correct. এতিয়া আপোনালোকৰ কাম হ'ল আপোনালোকে গোটেইখন national parkৰ নামটো নিজে ভালদৰে জনাটো. Next 114. The newest 8th national park notified in 8 number national park কোনখন হৈ উঠিছে? কোনখন হয় Sikna Jwalaho National Park. আৰু এখন কোড আছে মোক কোনখন ডিস্ট্ৰিক্টত পৰে হেতু আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব. Next 115. Kaziranga National Park was established as a national park in which year? National Park হিচাপে কেতিয়া ঘোষিত হৈছিল Kaziranga National Park খন? কিমান হৈছিল 1974 চনত মনত ৰাখিব 1974. Next 116. Which national park in Assam is known as the mini Kaziranga? Mini Kaziranga বুলি কোনখনক জনা যায়? কোনখন হয় Orang National Park. Next, which is the only rainforest national park in Assam? এখন rainforest national park আছে এখন কোনখন হয় আপোনালোকক খুদিছে. So তাৰ correct answer টো কি হ'ব দিহিং পাটকাই national park যিখনক আমি rainforest টো হয় মানে এখন. Next 118. Pabitra Wildlife Sanctuary is famous for having the highest global density of which animal? Pabitra Wildlife Sanctuary কোনটো highest density আছে one horn rhino মনত ৰাখিব সবতছে বেছি নাম্বাৰ এনৰ কোড বেছি হয় কাজিৰঙা ন্যাশনাল পাৰ্কত কিন্তু ডেন্সিটি মানে কি এটা পাৰ্টিকুলাৰ এৰিয়াত কিমান বেছিকৈ থুপ খাই থাকে তো হেখন কোড হয় পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰীত নেক্সট ইজ চক্ৰশিলা ওয়াইল্ড লাইফ সেঞ্চুৰী ইজ ফেমাস ফৰ বিং হেবিটেট অফ চক্ৰশিলা ওয়াইল্ড লাইফ সেঞ্চুৰী কিহৰ কাৰণে ফেমাস হৈছে পিগমি হক গোল্ডেন লাংগুৰ হলক গিবন কোনটো হয় ইয়াৰ পৰা গোল্ডেন লাংগুৰ অপচন নম্বৰ বি ইজ কাৰেক্ট Next 120 number question to ahi paloi Holokpar Gibbon Sanctuary is located in which district eto ami hokole janu konkhon district ase Holokpar Gibbon Wildlife Sanctuary Jorhat district pore Next Panidihing Wildlife Sanctuary is located in which district konkhon district pore Sibsagar option number B is correct Next 122 which team owned the Tata IPL title in 2024 So, কেতিয়া মই 2024 খুদিছো এতিয়া কাবা কোৱেশ্চন আহিব পাৰে যে ইমান পুৰণাটো কেলে হৈছে আপোনালোকে যদি এবাৰ ৰিসেন্ট যোনখন বিএডৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি হয় হেখনত চাব আপোনালোকৰ নোবেল পদ্মশ্ৰী কথা হৈছে 2024 আমি কোনো কিছুমান হয়তো ভবাই নাছিলে যে 24 নো কি হলিব কিন্তু খুদিছে সো কোনে পাইছিলে কলকাতা নাইট ৰাইডাৰ্ছ ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগলোৰ চেন্নাই ছুপাৰ কিংছ এণ্ড গুজৰাট কোনে পাইছিলে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগলোৰ আৰসিবি আৰু 2024 টো আপোনালোকে ৰেডক আইপিএল টাইটেল বুলি গম পাই যাব ডাইৰেক্ট এটো কাৰণ ইয়াটো অকমান খেলিমেলি হৈ থাকে নেক্সট 123 question which team owned the women's premier league WPL recently Mumbai Indians Royal Challengers Bangalore Delhi Capitals UP Warriors kone Royal Challengers Bangalore next 124 who owned the ICC Men's T20 World Cup kone jikisile hudise kone India Next 126 who owned the men's single titles at the Australian Open men's title jikisile Jannik Sinner option number C is correct etia yar majore apnalok thara janai tho আপোনালোকে যোন সকলে বিএডৰ আহিবলকে এন্ট্ৰেন্স কিটা দিবলৈ গৈ আছে লাগিলে বৰলেণ্ড হওক আপোনালোকৰ এখন কি বুলি কয় ভট্টদেৱৰ হওক এই সকলোখিনি কাৰণে আপোনালোকৰ এটা মই কথা কৈছো যে আপোনালোকে যিমানে নপঢ়ক হেতু ইভালুৱেট কৰিবলৈ সবতছে বেষ্ট অপচন হয় মক টেষ্ট So, আপোনালোকে কোনোবাই যদি মক টেষ্ট এটেম্প কৰিব বিচাৰে মই হাইলি ৰিকমেন্ড কৰিম এখন পাৰচেজ কৰিব পাৰিব নাম্বাৰটো হৈছে 9101622693 ইয়াত আপোনালোকে কোৱেশ্চন বিলাক পাব যোনবিলাক বহুত কমন পৰিছে আপোনালোকে কমেন্ট সেকশনত পুৰণাখিনি দেখিব বহুতে জনাইছে যে কমন আহিছে সো আপোনালোকক মই হেকাৰণে ৰিকমেন্ড কৰিম এখন আপোনালোকক যদি কোনোবাই কিনিব বিচাৰে 79 रुपीसত কিনিব পাৰিব 5 খন ফুল লেন্থ মক পেপাৰছ পাব সো আপোনালোকে এই নম্বৰটোত কন্টাক্ট কৰিলে হ'ব আৰু ইয়াৰ উপৰিও জিকে খিনি যদি ৰিভিজন কৰিব বিচাৰে তাৰ কাৰণে ই-বুক আছে আপোনালোকে মোক জাস্ট এই নম্বৰটোত কন্টাক্ট কৰিলে হ'ল নেক্সট ভিডিঅ'তলৈ ঘূৰি আহো 127 নম্বৰ কোৱেশ্চন হুইচ টিম ওন দা ডুৰান্ট কাপ ৰিসেন্টলি ডুৰান্ট কাপ কোনে জিকিছিলে হৰিছে কোনে নৰ্থ ইষ্ট ইউনাইটেড এফসি নেক্সট 128 হাউ মেনি সাস্টেইনেবল ডেভেলপমেন্ট গোলস আৰ देयर সো এটোটো একদম বেসিক কোৱেশ্চন হয় কেটা সাস্টেইনেবল ডেভেলপমেন্ট গোল আছে কেটা হয় 17 টা এতিয়া আমাৰ কাম হল এটো নহয় কিন্তু 17 টা বুলি জানি থোৱা প্ৰত্যেকটো একদম স্টাৰ্টিং অমা মনত ৰখাটো কাৰণ লাষ্ট টাইম বিএডৰ এক্সামত আহিছে যে এ নাম্বাৰ এসজিজি গোলটো কি হয় সুধিছে সাপোজ কিবা আৰু 5 নাম্বাৰ এসজিজি গোলটো কি কয় তো সুধিছিলে তেনেকৈ আৰু মোৰ ইয়াতে ডিটেইল ভিডিও বনাই থোৱা আছে অলৰেডি আপোনালোকে চাব পাৰিব ষ্টেটিক জিকে প্লেলিষ্টত গৈ নেক্সট 129
When were the Sustainable Development Goals established by the United Nations? So আমি কুৱেশ্যনটোতে এটা আনচাৰ পালোঁ এষ্টাব্লিছ কোনে কৰিছিলে ইউনাইটেড নেশ্যনে আৰু কেতিয়া কৰিছিলে 2015ত চ' ইয়াৰ আগতে কি আহিছিলে ইয়াৰ আগত আছিলে 2015 আগত আছিলে মিলেনিয়েল ডেভেলপমেণ্ট গ'ল মনত ৰাখিব সেইটো নেক্সট 130 হৈছে হোৱাট ডাজ SDG 1 এইম টু এচিভ SDG 1 টো কি হয় সুধিছে কি হয় নো পভাৰ্টি মনত ৰাখিব অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট 131 question which SDG focuses on quality education ওপৰত কোনটো SDG ফোকাস কৰে সুধিছে SDG 2 3 4 5 কোনটো 4 অপশ্যন নম্বৰ C is correct next 132 SDG 5 is dedicated in achieving SDG 5 টো কি হয় সুধিছে কি হয় gender equality অপশ্যন নম্বৰ C is correct next 133 question which SDG deals with the climate action 133 question to কি সুধিছে যে কোনটো SDG climate action লগত মানে ডিল কৰে SDG number 2 so কোনটো হয় SDG 13 অপশ্যন নম্বৰ B is correct SDG 13 তো আপোনালোকে বাকিখিনিও জানি থোৱা উচিত যে 14 কি হয় 15 কি হয় আৰু 11 কি হয় Next 134 India's target to reach net zero carbon emission is set for which year net zero carbon আমি কেতিয়া অ্যাচিভ কৰিব বিচাৰিছো কেতিয়া হয় 2070 option number C is correct next 135 question who owned the Indira Gandhi Peace Prize mentioned in the sources mentioned in the sources will nalage আপোনালোকৰ এডখৰ আহি গৈছে Indira Gandhi Peace Prize কোনে পাইছিলে Dalai Lama Greta Marshall and Narges Mohammadi and Malala Yousafzai কোনে পাইছিলে Marshall option number B is correct next 136 which Indian IFS officer was recognized by UNEP for the cool roof project so it important হৈ পৰে cool roof project কাৰণে কোনে recognition পাইছিলে কোনে হয় সুপ্ৰিয়া সাহু option number A is correct এটো মনত ৰাখিব important হয় next 137 which state won the best W award in the Republic Day parade of its Ganesh Utsav theme বুলি নামটো আছে so কোনে পায় হেটো মহাৰাষ্ট্ৰ option number B is correct next 138 which village in Assam recently got a GI tag for the terracotta and the pottery making terracotta শিল্প কোট প্ৰসিদ্ধ হেতু হয় আৰু এটো আমি সকলোৱে জানো কোন হয় আখাৰকান্দিৰ যোনটো হয় terracotta শিল্প next 139 is what is the national aquatic animal of India national aquatic animal আমাৰ কি হয় সুধিছে ইন্ডিয়াৰ so আমাৰ national aquatic animal কি হয় Gangetic river dolphin so এটো মনত ৰাখিব option number B is correct next question number 140 which countries will co-host the FIFA World Cup 2026 already will nahe already at host হৈ গৈছে so কোনে co-host কৰিছিলে World Cup FIFA World Cup 2026 এটো important হৈ পৰে কাৰণ FIFA recently হৈ গৈছে কোনে কোনে কৰিছিলে US Mexico and Canada মনত ৰাখিব US Mexico and Canada option number C is correct আৰু কোন জিকিছিলে স্পেইন আৰু কাক হৰাইছিলে কোন আছিল মানে ৰানাৰ্স আপ বুলি ধৰি লওক আৰু কোন হয় আৰ্জেন্টিনা হেকিটা মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 141 সো আমি আৰু 150 লৈকে ডিসকাস কৰিম এই ভিডিওটোত নেক্সট ভিডিওটো পাবলৈ কিন্তু চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক কৰি যাবলৈ নাপাহৰিব আৰু আপোনালোকক এটা কথা অনুৰোধ জনাব বিচাৰো কাৰণ আপোনালোকৰ বহুতেই মই দেখিছো আপোনালোকৰ মাত্ৰ যিমানখিনি ভিডিও চাই বহুত কম পাৰ্চেন্টেজ সাবস্ক্ৰাইব কৰি থৈছে ভিডিও কিন্তু সকলোৱে চাই আপোনালোকক এটা অনুৰোধ থাকিলে আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব হেতুৱে একচুয়ালি মোকো মোটিভেশন দিয়া আৰু মোৰ কাৰণে সুবিধা হয় এখিনি ভিডিও আনি থাকিবলৈ Next 141 what is the official language of Tripura Tripurar official language কি হয় Kokborok এটো বহুত বার আহিছে option number C is correct next question number 142 the Garuda exercise is a joint military exercise between India and which country এটো important হয় এই military exercise বিলাকৰ ওপৰত যদি এটা ভিডিও লাগে মোক কমেন্ট সেকশনত জনাব মই ভিডিওটো লৈ আনিম সো কাৰ মাজত হয় ইন্ডিয়া আৰু ফ্ৰান্সৰ মাজত Garuda Next 143 which community celebrates the Bushu Dima festival কোনে celebrate কৰে ডিমাসা বিলাকে ডিমাসা সকলে Bushu Dima festival celebrate কৰে Next 144 Alia Likang is an agricultural festival celebrated by the whom এটো আমি সকলোৱে জানো Missing community আৰু this is the second largest tribal community in Assam after whom after Boru মানে Boru সকলৰ পিছত second largest tribal community কোনটো হয় Missing সকল
নেক্সট কুৱেশ্যন নম্বৰ 145 হু বিকেম দ্য ফাৰ্ষ্ট চেছ গ্ৰেণ্ড মাষ্টাৰ ফ্ৰম আছাম অসমৰ পৰা কোন ফাৰ্ষ্ট বনিছিলে এইটো ইম্পৰ্টেণ্ট হৈ পৰে কোন হৈছে ময়ংক চক্ৰৱৰ্তী অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট 146 হোৱাট ৱাজ দ্য মেস্কট অফ দ্য ৰিচেণ্ট চেঞ্চাছ ইন ইণ্ডিয়া চেঞ্চাছ যেতিয়া হৈছিলে মেস্কট কি আছিলে সুধিছে শ্বেৰা প্ৰগতি এণ্ড বিকাশ ঢাকৰ আৰু ফ'ৰ্থ অপশ্যনটো আমাৰ প্ৰয়োজনে নাই ইয়াত আমি পালোঁ কি আছে প্ৰগতি এণ্ড বিকাশ অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট 147 হুইচ কাণ্ট্ৰি ৰেংক দ্য ফাৰ্ষ্ট ইন দ্য ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট হেপিনেছ ৰিপৰ্টত ফাৰ্ষ্ট কোন হয় আমি সকলোৱে জানো বহুত বছৰৰ পৰা হৈ আছে কোন ফিনলেণ্ড অপশ্যন নম্বৰ চি ইজ কাৰেক্ট আৰু ইয়াত ইণ্ডিয়াৰ ৰেংক কিমান আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাবচোন নেক্সট 148 হোৱাট ইজ দ্য ইণ্ডিয়াছ ৰেংক ইন দ্য ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট কুৱেশ্যনটো আহিয়ে গ'ল আপোনালোকৰ কুৱেশ্যনটো প্ৰয়োজনে নাই ইয়াত চ' কোন কিমান ৰেংকত আছে 126th ৰেংকত এইটো মনত ৰাখিব নেক্সট 149 কুৱেশ্যন হুইচ ষ্টেট ৱাজ দ্য ফাৰ্ষ্ট টু ইমপ্লিমেণ্ট দ্য ইউনিফৰ্ম চিভিল কোড বহুত ইম্পৰ্টেণ্ট হয় UCC কোনে আনিছিলে ফাৰ্ষ্ট উত্তৰাখণ্ড অপশ্যন নম্বৰ চি ইজ কাৰেক্ট আৰু এইটো কি হয় আফটাৰ ইণ্ডিপেণ্ডেঞ্চ বিফৰ ইণ্ডিপেণ্ডেঞ্চ ক'ত আছে আমাৰ সেইটো মনত ৰাখি থ'ব গোৱা আৰু কোনটো এমেণ্ডমেণ্ট হয় কোনটো আৰ্টিকলে কয় আৰ্টিকল নম্বৰ 44 আপোনালোকৰ ইউনিফৰ্ম চিভিল কোডৰ কথা কয় এইকেইটা মনত ৰাখিব খালি ইম্পৰ্টেণ্ট হয় গোৱাত বিফৰ ইণ্ডিপেণ্ডেঞ্চৰ পৰা আছে যেতিয়া পৰ্তুগীজসকল আছিল তেতিয়াৰ পৰাই আৰু আফটাৰ ইণ্ডিপেণ্ডেঞ্চ উত্তৰাখণ্ড ইজ দ্য ফাৰ্ষ্ট ষ্টেট নেক্সট 150 নম্বৰ কুৱেশ্যন আৰু আজি ভিডিঅ'টো শেষৰটো কুৱেশ্যন নেক্সট পাৰ্টটোত আকৌ ডিছকাছ কৰিম আমি কুৱেশ্যন নম্বৰ 151ৰ পৰা কিন্তু লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব সেইটো মোৰ এটা অনুৰোধ থাকিল আপোনালোকলৈ নেক্সট 152 হৈছে ডিলিমিটেশ্যন ইজ কেৰিড আউট আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলিমিটেশ্যন বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে দেই ইয়াৰ আৰ্টিকল কোনটো হয় মনত ৰাখিব আৰ্টিকল 82 100 324 356 কোনটো হয় আৰ্টিকল নম্বৰ 82 এইটোৱে ডিলিমিটেশ্যনৰ কথা কয় এইটো মনত ৰাখিব আজি ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল আৰু আপোনালোকক কেনেকুৱা টপিকৰ ওপৰত ভিডিঅ' লাগে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং